বন্ধুসকল পোনপ্ৰথমে আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। বন্ধুসকল কেনে আছে? নিশ্চয় ভালেই চাগে। সদায় সুস্থ থাকক আৰু সবল হৈ থাকক আৰু লগতে মোৰ এই নতুন ভিডিঅ'সমূহ উপভোগ কৰি থাকক। এই বছৰৰ 2025 চনৰ 14 জানুৱাৰী তাৰিখে সমগ্ৰ দেশতে মকৰ সংক্ৰান্তি উৎসৱ উদযাপন কৰা হ'ব। মকৰ সংক্ৰান্তি দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে উদযাপন কৰা হয়। শাস্ত্ৰ অনুসৰি মকৰ সংক্ৰান্তিৰ দিনটো অতি শুভ বুলি গণ্য কৰা হয়। আনহাতে জ্যোতিষ শাস্ত্ৰত সূৰ্য বা গ্ৰহ এটা ৰাশিৰ পৰা আন এটালৈ প্ৰৱেশ দ্বাৰা সংক্ৰান্তিৰ অৰ্থ ব্যাখ্যা কৰা হয়। মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য উত্তৰ দিশে গতি কৰে আৰু ধনু ৰাশি এৰি মকৰ ৰাশিত প্ৰৱেশ কৰে। সেয়েহে ইয়াক উত্তৰায়ণ বুলিও কোৱা হয়। উত্তৰায়ণৰ দিনটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটো দান আৰু উপাসনাৰ বাবে অতি শুভ বুলি ধৰা হয়। এইটো বিশ্বাস কৰা হয় যে এই দিনটিত যিজনে নিজৰ জীৱন ত্যাগ কৰে তেওঁ মোক্ষ লাভ কৰে। এই কাৰণেই মহাভাৰতৰ পিতামহ ভীষ্মই তেওঁৰ জীৱন উৎসৰ্গা কৰিবলৈ সূৰ্য উত্তৰায়ণৰ বাবে অপেক্ষা কৰি আছিল। সেয়েহে এই দিনটিৰ বিশেষ মহত্ব আছে। সেয়েহে এই দিনটিত যদি ঘৰলৈ এই এটি বস্তু আনিব পৰা যায় তেন্তে অত্যন্ত মংগল বুলি ধৰা হয়। আৰু সেইখন ঘৰলৈ কোনো দিন দুখ কষ্ট আহিব নোৱাৰে। গতিকে জানো আহক এই বস্তুবিধনো কি? বন্ধুসকল হিন্দু শাস্ত্ৰৰ অনুসৰি মকৰ সংক্ৰান্তিক বহুতো ডাঙৰ মহত্ব বুলি মনা হয়। মকৰ সংক্ৰান্তিৰ পৰা দেৱতাসকলৰ দিন আৰম্ভ হয়। এই পবিত্ৰ দিনটিত এই বিশেষ বস্তু এটি যদি ঘৰলৈ আনিব পৰা যায় তেন্তে অত্যন্ত শুভ ফল লাভ কৰা হয়। এই 5টি বস্তুৰ ভিতৰত আপুনি ঘৰলৈ মাত্ৰ এটা বস্তু লৈ আনক। দেখিব সকলো সমস্যাই দূৰ হৈ গৈছে, ধন টকাৰ অভাৱ কমি গৈছে আৰু বিবাহত যদি কিবা বাধা আহে সেই সকলোবোৰ সমস্যা একেবাৰে দূৰ হৈ গৈছে আৰু মনৰ কামনা অতি সোনকালেই পূৰণ হৈ যায়। যদি এই বস্তুবিধ আপোনাৰ ঘৰত আগতেই আছে তথাপিও এই পবিত্ৰ দিনটিত আকৌ দ্বিতীয়বাৰ হ'লেও লৈ আনক। দেখিব ঘৰত চমৎকাৰ। 1 নম্বৰ বস্তুটো হৈছে এখন ফটো। হয়, এখন সূৰ্য উদয় হোৱাৰ ফটো আৰু সেই ফটোখন উত্তৰ পূব দিশে ৱালত অৱশ্যেই লগাই দিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ সকলো বাস্তু দোষ একেবাৰে দূৰ হৈ যাব আৰু অবাবত টকা পইচা খৰচ হোৱাও বন্ধ হৈ যাব আৰু ধন টকাৰ কোনো দিন কম নহ'ব। গতিকে আপুনি এই পবিত্ৰ দিনটিত এখন সূৰ্য উদয় হোৱাৰ ফটো ঘৰলৈ লৈ আনক। 2 নম্বৰৰ বস্তুটো হৈছে কলা তিল। হয়, মকৰ সংক্ৰান্তিৰ দিনটিত তিলৰ বিশেষ মহত্ব আছে। এই দিনটিত তিল কিনি ঘৰলৈ আনিব পাৰিলে আৰু যদি দৰিদ্ৰক দান কৰিব পাৰিলে আপোনাৰ পুণ্য লাভ হয়। কুণ্ডলীত গ্ৰহৰ দোষ থাকিলে সকলোবোৰ দূৰ হৈ যায় আৰু ঘৰত সদায় সুখ শান্তিৰে বিৰাজমান কৰিব পাৰিব। কলা তিল মকৰ সংক্ৰান্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বস্তু। গতিকে এই পবিত্ৰ দিনটিত অলপ হ'লেও কলা তিল কিনি লৈ আনক। দেখিব ঘৰত চমৎকাৰ। 3 নম্বৰ বস্তুবিধ হৈছে এখন বস্ত্ৰ। হয়, মকৰ সংক্ৰান্তিৰ দিনটিত হালধীয়া বস্ত্ৰ এখন কিনি ঘৰলৈ অৱশ্যেই লৈ আনক। এই দিনটিত হালধীয়া বস্ত্ৰ কিনি আনিলে বহুতো সৌভাগ্যশালী হয় বুলি কোৱা হয়। হালধীয়া বস্ত্ৰ পৰিধান কৰি যি শুভ কামত আপুনি যাব সকলো কামতেই সফল নিশ্চয় পাব। গতিকে এই দিনটিৰ হালধীয়া বস্ত্ৰৰ বিশেষ মহত্ব আছে। 4 নম্বৰ বস্তুবিধ হৈছে কম্বল। মকৰ সংক্ৰান্তিৰ দিনটিত এখন কম্বল ঘৰলৈ লৈ আনক। দেখিব আপুনি বহু সফলতা। সেই কম্বলখন আনি আপুনি মকৰ সংক্ৰান্তিৰ দিনটিত কোনো দৰিদ্ৰ লোকক দান কৰি দিয়ক। দেখিব হাজাৰ গুণ ফল। এই পবিত্ৰ দিনটিত
এখন কম্বল যদি ঘৰলৈ আনি দুখীয়া দৰিদ্ৰক দান কৰিব পাৰে তেন্তে আপুনি 1000 গুণ ফল লাভ কৰিব পাৰে। সেয়েহে এই দিনটিত দুখীয়াক কম্বল দান কৰক আৰু গৰম কাপোৰ যিকোনোৱে হওক বা গৰম কাপোৰ যদি এই দিনটিত দান কৰিব পাৰে তেন্তে ইয়াৰ ফল জীৱনভৰ সূৰ্যদেৱৰ কৃপা থাকি যাব আৰু ধন টকাৰ কোনোদিন কম নহ'ব। 5 নম্বৰৰ বস্তুবিধ হৈছে এটি শংখ। হয়, এই পবিত্ৰ দিনটিত ঘৰলৈ যদি এটি শংখ লৈ আনিব পাৰে তেন্তে অত্যন্ত মংগল বুলি মনা হয়। এই পবিত্ৰ দিনটিত ঘৰলৈ এটি শংখ আনি ঘৰত 3 বাৰ উচ্চাৰণ কৰিব অৰ্থাৎ ধ্বনি কৰিব। এনে কৰিলে লক্ষ্মীনাৰায়ণৰ কৃপা গোটেই ঘৰখনত বিৰাজমান হৈ থাকিব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্টত লিখিব নাপাহৰিব। ওম লক্ষ্মী নমঃ।